হেল্ল' মা ক কি কৰিছা? এই বাচন কেইটামান আছিলে ধুই আছোঁ। ফোন কৰিবা। কচোন কোৱা। তাৰপিছত পূজাত আহিবি নেকি? ক'লৈ? আমাৰ ঘৰলৈ। এই ঘৰলৈ গ'লে কথাটো বেয়া হ'ব নেকি মা? সেইটোতো হয় বাৰু। আকৌ কোনোবাই লগাই কৰি দিয়ক। দেখিলে আকৌ কথাটো বেয়া হ'ব ন। সেইফালে কোনোবাই লগাই কৰি দিলে আকৌ। উম। সেইটোতো কথা নাই। সেইটোতো বাৰু এনেকাতো ইমান একো নাই, সিটো এতিয়া ঘূৰি ফুৰিছেই। সি ঘূৰি কৰি ফুৰিছে, কিন্তু এতিয়া বিয়া নপতালৈকে এতিয়া অকণমান মানে ভয় লাগে যে। এনেই বাৰু একো নাই, কিনো ভয় কৰিবলগীয়া হয় নহয়। একে পুৰা একজাষ্ট হৈ গ'লি মানে তই তাত ন? পুৰা একজাষ্ট হৈ গ'লি তাৰমানে। এতিয়া টেনচন নাই একো। টেনচন নাই আৰু। ল'ৰা-ছোৱালী মাৰি টিভি দোকানত দি থৈ গৈছিলে মায়ে। তোৰ টিভি আছে নে নাই? আছে। আছে ন? বিয়াটো বহুত বিশেষকৈ আপোনাৰ বহুত ফ'ৰ্চফুল মেৰেজ টাইপ হৈছিলে বাৰু। হয়, বিয়াৰ 2 মাহৰ পাছত মই এবাৰ গুচি আহিছিলোঁ। তেওঁ কমপ্লিটলি মোৰ ফেমিলিৰ লগত মোক কাৰো লগত কথা পাতিব নিদিয়ে, চবকে ব্লক কৰি দিছে। মোৰ ফেমিলিৰ লগত কোনো কণ্টেক্ট মই ৰাখিব নালাগে, সেনেকৈ মোক জোৰ কৰে।